Good morning everyone. আজি Director of Elementary Education Assam Kahilipara Guwahati 19ৰ পৰা এখন ইম্পৰ্টেণ্ট নটিচ পাব্লিছ কৰিছে। এয়া হৈছে DWৰ আণ্ডাৰত ৰিক্ৰুইট কৰা ৰেগুলাৰ টিচাৰ LP UP স্কুলৰ কাৰণে। যিহেতু অলৰেডি 4500টা পষ্টৰ এগেইনষ্টত LP UP পষ্টৰ এগেইনষ্টত প্ৰায় 42,000 কেণ্ডিডেটে অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাকচেছফুলি ছাবমিট কৰিছে। তাৰপিছত এতিয়া যিহেতু 17 তাৰিখৰ পৰা 17 নৱেম্বৰ 2025ৰ পৰা ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। চ' আজি আকৌ দুটা নতুন ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ কৰিছিলে। সেই দুখন আপোনালোকৰ মাজলৈ দুটা বেলেগ বেলেগ ভিডিঅ'ত দেখুৱাম। চ' আৰু এইখন এটা ইম্পৰ্টেণ্ট নটিচ। এইখন হৈছে সকলো কেণ্ডিডেটৰ কাৰণে যিসকলে অনলাইন ফৰ্ম ছাবমিট কৰিছিলে বা ভালদৰে ৰেজিষ্টাৰ কৰিছিলে সেইসকলৰ কাৰণে। ইয়াত কোৱা আছে যে it is for information of all the candidates who have successfully submitted their online application against the Directorate of Elementary Education Assam এডভাৰটাইজমেণ্ট এইটো এডভাৰটাইজ নংটো আৰু ডেট কেতিয়া দিয়া হৈছিলে 8 তাৰিখ 1 মাহ 2025 চনতে দিয়া হৈছিলে। For recruitment of regular teachers of LP and UP schools that they need to submit the details of HSSLC examination and NIOS UDAIS for whom it is applicable. ইয়াত কোৱা হৈছে যিসকল কেণ্ডিডেটে ফৰ্ম ছাবমিট কৰিছিলে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী মানে HSSLC মানে এইটো হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যনৰ সকলোখিনি ডিটেইলছ মানে পুনৰ ছাবমিট কৰিব লাগিব। মানে মাৰ্কশ্বিট চাৰ্টিফিকেট এডমিট কাৰ্ড সেই গোটেইখিনি ছাবমিট কৰিব লাগিব। আৰু যিসকলে NIOSৰ আণ্ডাৰত DLED কৰিছিলে NIOSৰ আণ্ডাৰত DLED কৰি থোৱা হৈছিলে সেইসকল কেণ্ডিডেটে HSৰ ডিটেইলছখিনি ছাবমিট কৰাৰ লগতেও সিহঁতে UDAIS ক'ড স্কুলত দিয়া UDAIS ক'ডটো ছাবমিট কৰিব লাগিব। ইয়াত ব্ৰেকেটত কোৱা হৈছে for whom it is applicable। যদি আপোনাৰ SCRT ODL বা SCRT ৰেগুলাৰত 2 years DLED কৰা আছে তেন্তে আপোনালোকে ছাবমিট কৰিব নালাগে, অকল HSটো ছাবমিট কৰিলেই হ'ব। বাট যিসকল কেণ্ডিডেটে NIOSৰ আণ্ডাৰত DLED কৰিছিলে সেইসকল কেণ্ডিডেটে UDAIS ক'ডটো মাষ্ট বি ছাবমিট কৰিব লাগিব। আৰু যদি আপুনি NIOS কেণ্ডিডেট হয় কিন্তু আপুনি UDAIS ক'ডটো প্ৰপাৰলি ছাবমিট কৰিব নোৱাৰে দেন সিহঁতে কি ব্যৱস্থা ল'ব ইয়াত কোৱা আছে। আৰু এটা পাছৰখিনি চাওঁ। The official website of DWE Assam dww.assam.gov.in will be available for the purpose submission of the above details from 21 to 27 only। আৰু ইয়াত কোৱা আছে এই যে HSৰ এক্সামিনেশ্যন আৰু NIOS UDAIS ক'ডটো ছাবমিট কৰিব লাগে বুলি কৈছোঁ সেইখিনি কেতিয়াৰ পৰা ছাবমিট কৰিব পাৰিব আৰু কোনটো ৱেবছাইটত উপলব্ধ হ'ব সেইখিনি ইয়াত কোৱা হৈছে। ইয়াত dwwe.assam.gov.in ৱেবছাইটত আপোনালোকে 21 তাৰিখৰ পৰা মানে 21 নৱেম্বৰ তাত 21 নৱেম্বৰ তাৰ পৰা 27 নৱেম্বৰলৈকেহে আপুনি ছাবমিট কৰিব পাৰিব। চ' বি কেয়াৰফুল, আপোনালোকে এই ডেট দুটাৰ ভিতৰত আপোনালোকে ছাবমিট কৰিবলৈ নাপাহৰিব। আৰু ইয়াত কোৱা হৈছে যে failure to submit the details of NIOS UDAIS or submission of wrong UDAIS within the stipulated time period will lead to cancellation of candidature। ইয়াত কোৱা হৈছে মই ক'লোঁ যে ইয়াত কোৱা হৈছে যিসকলে ৰং UDAIS ক'ড ছাবমিট কৰিব বা যিসকলে UDAIS ক'ড ছাবমিট কৰিব নোৱাৰিব বা যিসকলৰ নাই তেওঁলোকক
কৰ্তৃপক্ষই DW কৰ্তৃপক্ষই কি কৰিব, সেই সময়ছোৱাত ছাবমিট কৰিব নোৱাৰিলে DW কৰ্তৃপক্ষই সিহঁতৰ লিষ্টখন কেঞ্চেল কৰিবলৈ কৈছে। চ' আপোনালোকে ভালদৰে জেনুইন ইউডাইচ কোড ইউজ কৰিব। আৰু কিছুমানে ভাবে যে নিউজ কেণ্ডিডেটক চান্স নিদিয়ে। চান্স দিছে, পূৰা চান্স দিছে। যদি আপোনাৰ নিউজ DLED কৰাটো এটা জেনুইন হয়, সঁচা হয়, দেন আপুনি নিশ্চয় পাবই। আৰু ইয়াত সকলোৱে চাকৰি পাওক সেইটোকে আশা কৰোঁ। কোনো দুখ কৰি লাভ নাই। যদি আপোনাৰ চাৰ্টিফিকেটখন যদি আপুনি নিউজ আণ্ডাৰত কৰিও যদি আপোনাৰ লগত ইউডাইচ কোডটো আছে, স্কুলৰ ইউডাইচ কোডটো, দেন আপোনাৰ কাৰণে চিন্তা কৰিবলগীয়া কথা নাই। চ' ইয়াত আৰু কোৱা আছে no offline or email petition in this regard will be entertained। মানে অফলাইন বা ইমেইলৰ জৰিয়তে কোনো ইয়াত ছাবমিট বা অনলাইন কৰা নহ'ব, একচেপ্ট কৰা নহ'ব। ইয়াত ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ পৰা পাব্লিছ কৰিছে। চ' আপোনালোকে ডেটটো চাব। ডেটটো কেতিয়াৰ পৰা দিয়া আছে, 21/11/2025 to 27/11/2025 অনলি। চ' নেক্সট মোৰ ভিডিঅ'ত আপোনালোক DW পাব্লিছ কৰা স্পৰ্টছ এণ্ড কালচাৰেল চাৰ্টিফিকেট থকা যিখিনি কেণ্ডিডেটছৰ PDB মানে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন পাব্লিছ কৰিলে, লিষ্ট পাব্লিছ কৰিলে, সিহঁতৰ লিষ্টখন মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে কি ডকুমেণ্ট লাগিব, কি নিব লাগিব, সেইখিনি আপোনালোকে ভালদৰে গোটাই ল'ব। আৰু নাপাহৰিব মানে HS আৰু ইউডাইচ নিউজ কেণ্ডিডেটবোৰে সিহঁতৰ ডকুমেণ্টছবিলাক এই ডেটটোৰ ভিতৰত ছাবমিট কৰিবলৈ। চ' আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। মোৰ যদি তুৰন্তে যদি কোনোবা আপডেট আহে দেন আপোনালোকক মই আগতীয়াকৈ দিবলৈ চেষ্টা কৰিম। চ' কিবা ডাউট থাকিলে যদি আপুনি 4500টা পষ্টৰ এপ্লাই কৰা কেণ্ডিডেট হয়, এপ্লিকেণ্ট হয়, দেন মোক সুধিব পাৰে। যিহেতু ময়ো তাৰ এপ্লাই কৰা এজন কেণ্ডিডেট হওঁ, ময়ো সকলোবোৰ জানিব লাগিব। আৰু মই যিখিনি জানো আপোনালোকক জনাবলৈ মই ট্ৰাই কৰিম। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব প্লিজ। লাইক কৰিব, শ্বেয়াৰ কৰিব।